বাণী গুৱাহাটীৰ সম্প্ৰচাৰ হোৱা ইতিমধ্যেই জ্যোতিৰ্ময়ী গান্ধাৰী নাটকখন মই ৰচনা কৰা আৰু এখন পৰিচালনা কৰিছিল ধ্ৰুৱ বৰ্মন ডাঙৰীয়াই। আজি ইয়াত সেই নাটকখন যিখন নাটক ধ্ৰুপদী পৰম্পৰাৰ নাটক, ইয়াৰ ভাষা শৈলী আৰু তাৰ আংগিক সম্পূৰ্ণ পৃথককৈ কৰা হৈছিল। মহাভাৰতীয় প্ৰেক্ষাপটৰ এগৰাকী দুৰ্ভগীয়া নাৰী গান্ধাৰীৰ আৰু তেওঁক কেন্দ্ৰ কৰি যিসকল চৰিত্ৰ আছে সেইসমূহৰ চৰিত্ৰৰ কাৰ্য আৰু কথাৰ সুসমন্বয়েৰে এই নাটকখন আমি ৰচিছিলোঁ। আৰু মই খুব আনন্দিত যে অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সৰণী প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে এইখন মুকলি কৰিছে অসমৰ এগৰাকী প্ৰখ্যাত কবি, ঔপন্যাসিক, নলবাৰী জিলা আয়ুক্ত মাননীয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ নিবেদন দাস পাটোৱাৰী ডাঙৰীয়াই। এই নিবেদন দাস পাটোৱাৰী আমাৰ ভাতৃসম, কিন্তু তেখেতক খুব সুন্দৰ আৰু সাৱলীল ভাষণ প্ৰদান কৰিছে। উপস্থিত আছিল আৰক্ষী অধীক্ষক বিবেকানন্দ দাস ডাঙৰীয়া আৰু সম্প্ৰচাৰ বিষয়ে আকাশবাণী গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সীমান্ত বাৰ্মাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, য'ত সভাপতিত্ব কৰিছিল ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী, সুশান্ত কুমাৰ কাশ্যপ ডাঙৰীয়াও আছে, কবি প্ৰণৱ বৰ্মন ডাঙৰীয়া আছে আৰু আছে সঞ্জীৱ গোস্বামী। আটাইকেইগৰাকীকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পৰম সৌভাগ্য যে দুগৰাকী জ্যেষ্ঠ ব্যক্তিও জিতেন্দ্ৰনাথ শৰ্মা আৰু নিবেদন দাস পাটোৱাৰীৰ দেউতাকো আজি ইয়াত অনুষ্ঠানত আছে। আমি দুয়োকে সেৱা যাচিছোঁ। মোৰ আজি সৌভাগ্য বুলি ভাবিছোঁ যে নাটকখন এই পবিত্ৰ সনাতনী সংস্কৃতিৰ যি হৰি মন্দিৰ, এই হৰি মন্দিৰত আনুষ্ঠানিকভাৱে উন্মোচন হ'ল।